ধৰিছে ও চিনাকি বতাহজাকো চিনাকি লাগিছে এইখন হৈ গ'ল আজিৰ থালি। ইমানেই গৰম পৰিছে, গৰমত বিশেষ ৰান্ধিব মন নাযায়, তথাপিও এইকেইদিন পাল মাৰি খালোঁ। আজি ভাবিছোঁ কিবা এটা ভালকৈ বনাই খাওঁ। চৰিয়াৰ সাজত বনাইছিলোঁ মই। সদায় মাছৰ সদায় মধুসোলেঙৰ টেঙা বনাই খাই আছোঁ, কিন্তু যেতিয়াৰ পৰা মই কণীৰ লগত মধুসোলেঙৰ তৰকাৰীখন খাবলৈ ল'লোঁ, তেতিয়াৰ পৰা কণী মধুসোলেঙৰ জোলখন মোৰ ফেভৰেট হৈ গ'ল। তো আজিও সেয়া বনালোঁ। একদম টেঙা খাব মন গৈ আছিলে যে বিলাহী এটা দি পেলাই বনাইছোঁ। লগত এয়া ভাত, এয়া হৈ গ'ল আলু পিটিকা, লগত আছে শুকান সৰিয়হৰ গুড়া আৰু বাঁহগাজৰ গুড়া, সেইখিনি মিক্স কৰি দিছোঁ আলু পিটিকা। ইফালে হৈ গ'ল ভাজি, পটল আৰু কাচকল, মানে যোনটো আমাৰ পোৰা কল কওঁ, তাৰ ভাজা হৈ গ'ল। ইয়াত আছে পোৰা বিলাহী, পোৰা কাচকলৰ বাকলি আৰু নহৰু, আদা, জলকীয়া পুৰি পেলাই এইটো কৰিছোঁ চাটনি। অকণমান পিছত নেমু চেপি দিছোঁ। মই এইটোৱে অলপ খাই চাম। কেনেকুৱা ধুনীয়া টেঙা আছে। পিটিকা চাটনি খাই চাওঁ। চাটনিটো যে এনেইটো মানে কাচকলৰ পিটিকাটো খাই পাইছোঁ, কিন্তু বিলাহী আৰু নেমু চেপি পেলাই খাই পোৱা নাই। সেইটো যে আল্টিমেট আছে, একদম মাষ্ট ট্ৰাই। ভাজিটোতো আৰু কি আৰু, যি গৰম পৰিছে মানে কৈছোঁ নহয়। ইমান গৰমত পাকঘৰত সোমাই ৰান্ধি থাকিবলৈও এলাহ লাগে, কিন্তু কেতিয়াবা খাবওতো লাগিব। চামাৰ যদি পাৰোঁ চামাৰত এইকেইদিন গেলা গৰমত কেনেকৈ কি ৰান্ধি খাই আছোঁ বনাম। চ' আজি খালি আছিলে এয়াই।